বহুত দিনৰ মূৰত শুনিছোঁ ন এইবোৰ গান। কিমান দিন যে শুনিবলৈ পোৱা নাই নহয়। আমি সেই গাভৰু হৈ থাকোঁতেই শুনা। যেতিয়াই কিতাপ পঢ়িবলৈ লওঁ তেতিয়াই এই ঘৰত ডাঙৰ ডাঙৰকৈ গানবোৰ বজাব আকৌ। মায়ে তেহেঁতৰ ঘৰত আপুনি কৈ থৈ আহিবগৈচোন ইমান ডাঙৰ ডাঙৰকৈ গানবোৰ নবজাবলৈ, নহ'লে মোৰ পঢ়াত বেয়াত অশান্তি হয় আকৌ। বোপাই তেনেকৈ আৰু এই ঘৰক যিমান কৈও লাভ নাই। তেনেকৈ পঢ়ি ভাল ৰিজাল্ট কৰি দেখাচোন, তেতিয়া গম পাব সিহঁতে। মৰম জানো ৰুকো জৰা। তই কাম এটা কৰ নহ'লে, সিহঁতি যিমান ডাঙৰকৈ গান বজাইছে তই তাতকৈ বেছি ডাঙৰকৈ পঢ়। বৰগীত কাক বোলে বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰিব পাৰি।